ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ ৰাজ্যত হাহাকাৰময় পৰিস্থিতি ৰাজ্যৰ বহুকেইটা ভোট কেন্দ্ৰত ভোট দিয়া বাতিল হৈছে ইতিমধ্যে আকৌ ইভিএম বিসংগতি এতিয়া ভোট কেন্দ্ৰসমূহৰ কি পৰিস্থিতি চাওক ভোট গ্ৰহণৰ মাজত হাহাকাৰ কত বিসংগতি ঘটিলে ইভিএম মেচিনৰ হয় ভোট কেন্দ্ৰত ইতিমধ্যে হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰিছে ভোট গ্ৰহণৰ মাজতে ইভিএমক লৈ প্ৰান্তে হাহাকাৰময় পৰিস্থিতি অসমৰ পুৱাই ভোট নিদিয়াকৈ গুচি গ'ল হাজাৰ জনতা কেইবাটাও প্ৰান্তত ইভিএমত দেখা গ'ল বিসংগতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইভিএম বিসংগতি দেখা দিছে কত বিকল হল ইভিএম মেচিন তাৰ তথ্য আমাৰ হাতত আহি পৰিছে নগাঁও সমষ্টিৰ বটদ্ৰৱাত ইভিএম মেচিন ইতিমধ্যে বিকল হোৱাৰ খবৰ লাভ কৰা গৈছে বটদ্ৰৱাৰ 205 নম্বৰ ভোট কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাৰ ঘটনা পোহৰলৈ আহিছে সামগুৰিৰ এটা ভোট কেন্দ্ৰটো বিকল হৈ পৰে ইভিএম মেচিন ডিপোটো ইভিএমৰ বাবে ভোটদানত বিলম্ব হৈছে 121 নম্বৰ ডিপো বালিকা বিদ্যালয়ত ইভিএম বিসংগতি দেখা দিছে ইভিএম বিলাকক লৈ উত্তেজিত হৈ পৰে ভোটাৰসকল মৰিগাঁওতো এটা ভোট কেন্দ্ৰত ইভিএম বাতিল হোৱাৰ খবৰ লাভ কৰা গৈছে মৰিগাঁও মাজুলীয়া বিদ্যালয়ত ভোট কেন্দ্ৰটো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে চিপাজাৰ এটা ভোট কেন্দ্ৰটো ইভিএম বিকল হোৱাৰ খবৰ লাভ কৰা গৈছে গুৰাবান্ধাৰ নিম্ন বুনিয়াদী বিদ্যালয়টো ইভিএম বিকল হোৱাৰ খবৰ পোহৰলৈ আহিছে এটা বহুত ডাঙৰ খবৰ কৰিমগঞ্জৰ দুটাকৈ প্ৰান্তত ইভিএম বিসংগতিয়ে দেখা দিছে এটা দুটা নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইভিএম মেচিন বিকল হোৱা দেখা দিছে গতিকে এইবাৰ ইলেকশ্যনত কেনেকুৱা ধৰণৰ প্ৰস্তুতি হিতে চলাইছিল ভোট কেন্দ্ৰত এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হলে ভোটাৰসকলৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি হয়